আজি মাংস বনাইছিলোঁ খাবলৈ, তাকে ভাবিলোঁ ৰেচিপিটো দিওঁ আপোনালোকক। প্ৰথমতে কেৰাহীত তেল গৰম কৰি শুকান জলকীয়া আৰু জিৰা কেইটামান দি ভাজি পিঁয়াজ, জলকীয়া, নহৰু, আদা পেষ্টখিনি ভালদৰে জোখমতে হালধি, জিৰা গুড়ি, মাংসৰ মছলাৰ গুড়ি আৰু লগতে অকণমান ৰঙা জলকীয়াৰ গুড়ি দিছোঁ। মাংসখিনি ধুনীয়া ৰঙা এটা আহে। গোটেইখিনি ভালদৰে ভাজি বিলাহী এটা কাটি দি ভাজি লৈছোঁ। লগতে আলু কেইটামান দি দিছোঁ, যিহেতু মাংসত আলু নিদিলে খাই ভাল নালাগে। জোখমতে নিমখ দি আকৌ এবাৰ লৰাই মাংসখিনি দি দিছোঁ। মাংসখিনিৰ সৈতে পেষ্টখিনি ভালদৰে ভাজি লৈছোঁ। ভাজি হোৱাত মাংসখিনিত ঢাকোন দি সিজিবলৈ দিছোঁ আৰু এয়া চাওক, মাংসখিনিৰ পৰা যথেষ্টখিনি তেল ওলাইছে। মাংসখিনি ধুনীয়া গোন্ধ এটাও আহিছে। এইদৰে ভাজি লৈ মাংসখিনি সিজি অহাত, যিহেতু ঝোল বনাম, কুহুমীয়া গৰম পানী দি দিছোঁ। জোখমতে পানী দি এতিয়া মাংসখিনি অকণমান দেৰি উতলিবলৈ দিম। মাংসখিনি উতলি অহাত এইফালে দেখিছে ইমান ধুনীয়া